এজন টিচাৰে ধৰক আজিৰ পৰা এবছৰৰ আগত টিচাৰজনে অনলাইনত মদ খাইছে, অনলাইনত তেখেত চিগাৰেট খাইছে, অনলাইনত বেয়া মন্তব্য কৰিছে, অনলাইনত নক'বলগীয়া অশ্লীল কথা কৈছে, আৰু কেইদিনমানৰ পিছত তেওঁ খুব ভাল হৈ গৈছে। তেওঁ আকৌ আহিছে, আকৌ পঢ়াইছে ছাত্ৰ ছাত্ৰীক, ক'ৰবাত গান গাইছে, ক'ৰবাত এজন বিশেষ ব্যক্তিৰ বাবে তেখেত ভাল হৈ গ'ল। সেইজন টিচাৰ, এটা সময়ত যিজন টিচাৰ ইমানখিনি দেখালে, যিবিলাক ছ'চিয়েল মিডিয়াত অলৰেডি উপলব্ধ, ছাৰ্চ কৰিলে পাই যায়, সেইজন টিচাৰক কিমান বিশ্বাসযোগ্যতাত ল'ব পাৰে ষ্টুডেণ্টে? সেইটোত মই কমেণ্ট নিদিওঁ। আজিকালি ল'ৰা ছোৱালীৰ এইবিলাক ব্যক্তিগত চইচ হয়, আৰু আজিকালি সন্মানটো মানে এনেকুৱা বস্তু হয়, আপোনাৰ প্ৰফেশ্যন বা আপোনাৰ ব্যক্তিত্বক চাই নিদিয়ে মানুহে। গতিকে সেইবিলাক ইণ্ডিভিজুৱেল চইচ হয়। তো এইবিলাক তাত মই কমেণ্ট নিদিওঁ, সেইবিলাক ব্যক্তিগত। কোনোবাই যদি পঢ়ে দেন গুড, যোনে জ্ঞান দি আছে সেইটো যথেষ্ট। যদি কোনোবাই যদি জ্ঞান দি আছে, যদি কোনোফালে ডেভিয়েট নকৰাকৈ যদি কেৱল জ্ঞান দি আছে, সেইটোক মই ভাল বুলি কওঁ। আৰু যদি কোনোবাই জ্ঞান নিদি পেলাই অন্য কথাত এংগেজ হৈ আছে, তেতিয়া ষ্টুডেণ্ট সমাজেও সেইটো অকণমান বাছি চলাটো মই ভাবোঁ উচিত হয়।